জুবিন মোৰ ভতিজা হয়। জুবিনকতো মই বেছিকে লগ পোৱা ভাগে 93 পৰা বেছিকে লগ পোৱা হৈছোঁ। তাৰ প্ৰথম কেছেট ৰিলিজ হোৱাৰ পিছৰ পৰা। সৰুৰ পৰাই খুব প্ৰকৃতিক ভাল পায়। মানুহ দুখীয়া ধনী এইখিনি কথা সি বিচাৰ নকৰে, মানুহক খুব আপোনভাৱে লয়। তাৰ অন্তৰখন মই কি ক'ম আৰু, বহুত ভাল অন্তৰৰ ল'ৰা আছিলে আৰু বৰ মৰমৰ ভতিজা আছিলে। তাক পাহৰি যাবলৈ আমাৰ বহুত কষ্ট হৈছে। তাৰ কেছেট ওলাওঁতে তাৰ প্ৰগ্ৰেমবোৰলৈ মই তাৰ লগত গৈছোঁ, ডিব্ৰুগড়ত চাইছোঁগৈ তাৰ প্ৰগ্ৰেম। মাৰ্ঘেৰিটাত চাইছোঁ। বহুত ধেমালি ফূৰ্তিৰে দিনবোৰ পাৰ কৰিলোঁ আমি। সেই কথাবোৰ বহুত মনত পৰে। সি মোৰ ভতিজা বুলি কোৱা নাই, সি বহুত এটা ভাল ল'ৰা, বহুত অন্তৰ খোলা ল'ৰা আৰু হিংসা অন্যায় সি একো চিনি নোপোৱা এটা ল'ৰা। তাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। কেনেকৈ বুজাম আৰু, অতি সোনকালে ল'ৰাটোৰ ন্যায় পোৱাটো আমি অতি সোনকালে কামনা কৰিছোঁ। থাকোঁতে আমাক যেনি তেনি ফুৰাবলৈ লৈ গৈছিলে, মোক লগত নিছিলে বাৰু। তাৰ লগৰ বন্ধু ঘৰলৈও নিছে। দুবাৰমান সি মোক লগত লৈ গৈছে JV কলেজলৈ যাওঁতেও। মানে এনেই যায় সি কেতিয়াবা কিবা কাৰণত, তেতিয়া লগত লৈ গৈছিলে মোক দুবাৰ। সেইটো স্মৃতি মোৰ বহুত মনত আছে। তাৰ ন্যায় পোৱাৰ পিছত আমাৰ বুকুখন অলপ শান্তি লাগিব। আজি বিশ্বই শান্তি পোৱা নাই, আমি তেতিয়া ঘৰৰ মানুহখিনি কেনেকুৱা লাগিব। প্ৰথমটো সি সৰু হৈ থাকোঁতে আমাৰ গাঁৱৰ ঘৰত গৈছে। তাহাঁতি যেতিয়া তামোলপুৰৰ পৰা আহিছে যোৰহাটত মানে থাকিবলৈ, তেতিয়া মানে তাৰ লগুণজনীৰ আগত মানে মাকে দেউতাকে সেইখিনি আদৰ্শ মাক দেউতাকৰ পৰাই সি সৰুতেই পাইছে বাৰু। গাঁৱৰ ঘৰখনলৈ দাদা নবৈ লৈ গৈছে। তেতিয়া মানে আমিও সৰু, ইমান মনত নাই বাৰু। তথাপিও সি যোৱা এটাই কথা বহুত মনত আছে। সি তেতিয়াই খুব খটখটীয়া প্ৰথমবাৰ গৈছে, গৈ মানে আমাৰ এজোপা বগানভেলিয়া ফুল আছিলে, সি ঘপকে এটা ডাল ছিঙি আনিছে। নবৌহঁতে কৈছে তই গ'লি কেলে ছিঙিছ? নহয়, জাজিৰ চিন এটা লৈ গৈছোঁ, ঘৰত ৰুমগৈ। সেই কথাটোৱে বহুত আমনি কৰে এতিয়া মানে সি সেই কেছেটখিনি উলিয়াবৰ কাৰণে ৰিহাৰ্চেল কৰি থাকে, মিউজিকৰ লগত লাগিছে। সেই পৰিৱেশটো তেতিয়াৰ পৰা মই দেখিছোঁ মানে ঘৰত, তাৰ যোৰহাটৰ ঘৰত বাঙাৰপুখুৰীত। সি কিন্তু গাঁৱৰ ঘৰখন এৰা নাছিলে। সেইটো কাৰণে মই তাক বহুত ধন্যবাদ দিছোঁ। সি আমাৰ ঘৰখন মানে সৰু ককাকৰ ঘৰখন জাজি তামোলচিগাত যিখন ঘৰ আছে, সি সদায় আপোনভাৱে লৈছিলে। যেতিয়াই সময় আৰু সুবিধা পাইছিলে তাত সোমাই আহিছিলে। সেই কথাটো বহুত মানে মনত মানে আমাক আপোন ভাৱটো সি কৰি থৈ গৈছে মানে। জাজি ঘৰখনৰ সি প্ৰতিটো প্ৰগ্ৰেমতো কৰি থৈ গৈছে, জাজি তামোলচিগাত প্ৰীতি ঘৰ বুলি। সেই কথাটোৱে মনটো একদম আলপুত কৰে। তাৰমানে ইমান বিশ্ববিখ্যাত এজন গায়ক হৈ তাৰ মনত কোনো ভেদভাৱ নাছিলে ডাঙৰ সৰু। এই কথাটোৱে বহুত মনটো আলপুত কৰে আৰু দেই। স্মৃতি হিচাপে তাৰ লগত প্ৰগ্ৰেমত যোৱা, তাৰ প্ৰথম মানুহবোৰে ইমান আঁকোৱালি লৈছে। প্ৰথম কেছেট যেতিয়া সি মঞ্চত মানে গাইছে, ডিব্ৰুগড়ৰ ষ্টেজত তাক দেখিছোঁ প্ৰথম ইমান ভাল লাগিছে কি ক'ম আৰু। আমাৰ বংশৰ গৌৰৱ, এতিয়া বিশ্বৰ গৌৰৱ বুলি কৈছোঁ, বিশ্বৰ গৌৰৱ হেৰাই গৈছে। পেহীয়েক হিচাপে এটাই কামনা কৰিছোঁ, অতি শীঘ্ৰে যিমান পাৰে সিমানকে আমাৰ ল'ৰাটোক ন্যায় দিলে আমাৰ শান্তি পাম আমি সকলোৱে। লগতে গৰুমাৰ কাৰণেও মমন মানে মোৰ পামী বৰঠাকুৰৰ কথাও কৈছোঁ, দাদাৰ কথাও কৈছোঁ। এই বয়সত দাদাই মনত বহুত আঘাত পাইছে। দাদাৰ মুখখন চালে বহুত দুখ পাওঁ। গৰিমাও বহুত বেয়া লাগে, ইমান সৰু ছোৱালী বুলিয়ে কৈছোঁ তাইক। ইমান কম বয়সতে ইমান দুখ পাইছে। তাহাঁতি চবেই শান্তি পাওক, আমি শান্তি পাওঁ, বিশ্ববাসীয়ে শান্তি পাওঁ। খুব কম সময়ৰ ভিতৰত যেন ন্যায়টো পায় আৰু সেইটো আশা কৰিছোঁ খুব সোনকালে। জুবিন গাৰ্গক মই বহুত ওচৰৰ পৰা, মই সিহঁতৰ ঘৰখনলৈ বেছিয়ে আমাৰ ঘৰখনৰ পৰা বেছিকৈ যাওঁ। 93-4 মানে প্ৰায় মোৰ তাৰ লগত ধেমালি চুপতীয়া দিনবোৰ বহুত ধুনীয়াকৈ পাৰ হৈছিলে। তাৰ অন্তৰখন বহুতেই ভাল আছিল। তাহাঁতৰ ঘৰলৈ গ'লে সি ঘৰত থকা অৱস্থাত আহিবলৈ নিদিয়ে। সি অনবৰতে মানুহ খুব ভাল পায়। তাহাঁতৰ ঘৰত বহুত মানুহ থাকে। আমি গাঁৱৰ ঘৰৰ পৰা গ'লে সি গাঁৱৰ ঘৰৰ পৰা যোৱা বুলি হেৰি নকৰে। বহুত আমাৰ ঘৰখনো বহুত ভাল পায়, আন্তৰিকতা আছে। প্ৰগ্ৰেমত যাওঁতে আমাৰ ঘৰত সোমাই আহে সি সময় সুবিধা পালে। এইখিনিতো নেদেখাকৈ এতিয়া আমি সামাজিক মাধ্যমত পোৱা মতে তাৰ হত্যাকাণ্ড বুলিয়ে আমি ভাবিছোঁ আৰু এতিয়া। আমি অতি শীঘ্ৰে তাৰ ন্যায় পোৱাটো দিনে ৰাতিয়ে কামনা কৰিছোঁ। তেতিয়া মানে প্ৰায় হিট হৈছে আৰু মায়া।
সেইখিনি কেছেট ওলাওঁতে সেই সময়ত আমি তাহাঁতৰ ঘৰতে বেছিকৈ থাকোঁ। তাৰ ভনীয়েক জংকী, যদিও ভতিজা তাহাঁতি মোৰ, কিন্তু বন্ধু বান্ধৱীৰ নিচিনাকৈ আমি দিনবোৰ পাৰ কৰিছিলোঁ যোৰহাটত থকা অৱস্থাত। বেছি স্মৃতি হিচাপে এটা কথা কওঁ আৰু হাঁহিও উঠিব, লগতে মনটোতো বহুত ভাল লাগে।